বৰ্তমান আমাৰ প্ৰফিট এইটো ইমানটো চলি আছে যদি আপুনি চাই দেখিব 1000 rupees আমাৰ এছএল যাব 10000 পৰা আমি 1:10 পাওঁতে আমি বুক কৰা নাই কাৰণ কাম বেক টু মাই ইউটিউব চেনেল ডেট আজি হৈ গ'ল 11 আগষ্ট সময় এতিয়া 8:44 গৈছে আমি আজিকালি কমোডিটি মাৰ্কেটত পজিশনাল ট্ৰেড বনাবলৈ আৰম্ভ কৰিছো কাৰণটো মই কি কাৰণে পজিশনাল ট্ৰেড বনাবলৈ আৰম্ভ কৰিছো এই বিষয়ে আমি আজি ভিডিঅ'টোত কথা পাতিম লাহে লাহে দেখিছো চাৰ্জেছটো বহুত বেছি বাঢ়ি গৈছে যদি আমি চাবলৈ যাওঁ কন্ট্ৰাক্ট লিষ্ট এটা যদি আমি চাওঁ তেতিয়াহ'লে আপুনি লক্ষ্য কৰিলে দেখিব আমি তিনটা ট্ৰেড লৈছিলো ব্ৰকাৰেজ চাৰ্জ তিনটা ট্ৰেডত বাই সেল কৰোঁতে 120 rupees ব্ৰকাৰেজ চাৰ্জ আমাৰ প্ৰফিট হৈ গ'ল 1900 টকা ঠিক আছে ব্ৰকাৰেজ চাৰ্জ 120 আৰু টিটিটি হৈ গ'ল 81 rupees আৰু সেবি চাৰ্জ হৈ গ'ল 1.62 rupees টাৰ্ম ডিউটি হৈ গ'ল আমাৰ 16 টকা 23 পইচা ট্ৰানজেকচন চাৰ্জ হৈ গ'ল 34 rupees 11 পইচা আৰু গোটেইখিনি মিলাই যিমানটো মানে 155 এইখিনি চাৰ্জ হ'ল মানে এইকেইটা মিলাই মানে ব্ৰকাৰেজ চাৰ্জৰ সৈতে মিলাই এটা মানে 155 লগত 18% জিএসটি লাগি 28 rupees আমাৰ এটা ট্ৰেডৰ মিনিমাম কিমান চাৰ্জ গুচি গ'ল আপোনাৰ 300 টকা চাৰ্জ গুচি গ'ল চাৰ্জটো গৈ আপোনাৰ 1619 টকা প্ৰফিট হ'ল 1900 টকা পৰা সব কাটি এই 1619 টকা প্ৰফিট হ'ল আৰু এই কন্ট্ৰাক্ট লিষ্টটো আপোনাৰ প্ৰত্যেক দিনা ট্ৰেড কৰা পিছদিনা মানে আপোনাৰ 9টা পৰা 10টা মান বজাত আপোনাৰ যোনটো ব্ৰকাৰ প্লেটফৰ্ম হয় হেতি আপোনাৰ মেইল আইডিত মেইল কৰি দিয়ে কন্ট্ৰাক্ট নোট বুলি গৈ তাত আপুনি পিডিএফ পাব আৰু পান কাৰ্ড নাম্বাৰ দি এনেকৈ খুলি দিলে হ'ল আপুনি এই পিডিএফটো চাব পাৰে আমি এই চাৰ্জেছটো কমাবৰ কাৰণে আমি আৰু তাৰ উপৰিও আৰু কিছুমান আমাৰ বহুতখিনি মানে কি হয় বাৰে বাৰে যদি আমি ট্ৰেড লওঁ আমাৰ ব্ৰকাৰেজ চাৰ্জটোৰ কাৰণে বহুতে প্ৰফিটেবল হ'ব নোৱাৰে সেইটো কাৰণে আমি ব্ৰকাৰেজ চাৰ্জটো কমাবৰ কাৰণে লাহে লাহে আমি পজিশ্যনলৈ শিফ্ট হৈছোঁ শিফ্ট হৈ আমি পজিশ্যনেল ট্ৰেড আমি চেল কৰিছিলোঁ আৰু এইটো হৈ গ'ল 200 EMA আৰু 247 EMA ঠিক আছে EMA পাছ কৰি মাৰ্কেট ডাউন সাইডে এইটো এটা ৰেজিষ্টেন্স ব্ৰেক কৰিছিলে আমি এইটো লেভেলত চেল কৰিছিলোঁ অলৰেডি আমি ইয়ালৈকে প্ৰফিটতে আছিলোঁ বৰ্তমান এতিয়াও প্ৰফিটতে আছোঁ কিন্তু এই আজিৰ মুভটো যোনটো গেপ ডাউন খুলি পিনে মাৰ্কেট মই ভাবিছিলোঁ বহুত এই গেপ ডাউনটো আপুনি চাব এই গেপ ডাউনটো যদি আমি চাওঁ এটা একদম মেজৰ ৰেজিষ্টেন্স সাপোৰ্ট লেভেল মানে মেজৰ সাপোৰ্ট লেভেল ব্ৰেক কৰিছিলে সেইটো কাৰণে আমি এই পজিশ্যনটো ৱেট কৰিলোঁ ভাল প্ৰফিট এটা পাম বুলি কমসে কম মিনিমাম 10% তললৈ আহি এই সাপোৰ্ট লেভেলটো এইটো হৈ গ'ল আপোনাৰ 25 চনৰ ফেব্ৰুৱাৰী মাহত সাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ গ'ল এইটো হৈ গ'ল আপোনাৰ এপ্ৰিল মাহত সাপোৰ্ট লৈ মাৰ্কেট ওপৰলৈ গ'ল আৰু এইটো এবাৰ ইয়াত সাপোৰ্ট লৈছে তো আগষ্ট মাহৰ 1 তাৰিখে হ'ব সাপোৰ্ট লৈ আৰু আকৌ এবাৰ মানে ব্ৰেক কৰিবলৈ চেষ্টা কৰিছে আৰু অলৰেডি গেপ ডাউন খুলি আজি ব্ৰেক কৰিছিলে কিন্তু ৰিটেষ্ট কৰি আপসাইডত গুচি গ'ল হ'লেও আমি ৱেট কৰি আছোঁ এইটো যাতে ব্ৰেক ডাউন কৰিব বুলি এতিয়ালৈকে আমি পজিশ্যনৰ পৰা ওলোৱা নাই আৰু এইটো আমি শুকুৰবাৰৰ পৰা পজিশ্যন বনাই ৰাখিছোঁ ল'লে আমি ৰেজিষ্টেন্স ল'লে চেল কৰা নাই আৰু এইটোতো ৰেজিষ্টেন্স লৈ এইটো এটা ট্ৰেইন লাইন বনাইছিলে আৰু এই ট্ৰেইন লাইনটো যেতিয়া ব্ৰেক কৰি ৰিটেষ্টমেণ্ট কৰিছে আমি 5 মিনিটত গৈ 5 মিনিটত এডাল বেৰিছ এংগলফিং কেণ্ডেল বনিছে আমি এইডোখৰত মাৰ্কেট চেল কৰিছোঁ এইটো লেভেলত আৰু এইটো লেভেলৰ পৰা চেল কৰি আমি অলৰেডি আমি 10,000 মান প্ৰফিটতে আছিলোঁ এতিয়া প্ৰফিটটো কমি আমাৰ কম হৈ গ'ল হ'লেও আমি পজিশ্যন আছোঁ আমাৰ এছএলটো এইটো লেভেলতে আছে মাৰ্কেট এইটো লেভেললৈকে ৱেট কৰিম যদি এছএল হয় এছএল হ'ব যেতিয়ালৈকে আমাৰ 200 EMA আপ চাইড নাযায় তেতিয়ালৈকে আমি পজিশ্যনলৈ ৱেট কৰিম যদি ব্ৰেক কৰি দিয়ে আমি এছএল ল'ম এছএল হৈ গ'ল আমাৰ 1000 rupees আৰু টাৰ্গেট আমাৰ কমসে কম 1:20 বা 30 আমি যদি পজিশ্যন এতিয়া চাওঁ 1000 কোৱান্টিটি মই এড কৰা আছে ইয়াত 1000 কোৱান্টিটি এড কৰা আছে এতিয়াও বৰ্তমান আমাৰ প্ৰফিট এইটো ইমানটো চলি আছে যদি আপুনি চাই ইয়াত দেখিব এইটো এটা প্ৰফিট চলি আছে আমাৰ আৰু ইয়াত আমাৰ লছ কৰিব লগা আছে 1000ত আমি 20,000 বা 30,000 আমি টাৰ্গেট ৰাখিছোঁ তো এতিয়া কিমানটো দিয়ে তাৰ ওপৰত ডিপেণ্ড কৰি যদি এছএল দিয়ে এছএল ল'ম আমি 10,000লৈকে আমি প্ৰফিট দেখিছিলোঁ আমি ৱেট কৰিম এছএল লোৱালৈকে এইটো উঠিছে 1000 rupees আমাৰ এছএল যাব 10,000 পৰা আমি 1:10 পাওঁতে আমি বুক কৰা নাই কাৰণ ৱেট কৰি আমি যেতিয়ালৈকে লাগিলে এছএল লৈ ল'ম আমি কিন্তু 1:20 আমি বুক কৰিবলৈ চাম কাৰণ এইটো মেজৰ ৰেজিষ্টেন্স সাপোৰ্ট লেভেল আছিলে আৰু এইটো ব্ৰেক কৰিব